জৰ্জ খেলপথাৰত APCCৰ ফাইনেল ৰাউণ্ড আৰম্ভ 12টা ক্ৰিকেট ক্লাবৰ অংশগ্ৰহণ উদ্বোধনী মেচত ক্ৰিকেট ক্লাব অৱ ডিব্ৰুগড় আৰু ৰঙিয়া ক্ৰিকেট একাডেমী মঙলবাৰৰ পৰা গুৱাহাটীৰ জৰ্জ খেলপথাৰত আৰম্ভ হৈছে 7ম সংখ্যক আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ চমুকৈ APCC 2024-25 বৰ্ষৰ ফাইনেল ৰাউণ্ড অসম ক্ৰিকেট সন্থাই APCCৰ ফাইনেল ৰাউণ্ডৰ মেচ অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাক জিলা পৰ্যায় মণ্ডল পৰ্যায়ৰ পাছত ফাইনেল ৰাউণ্ডত বেট বলৰ যুঁজত অৱতীৰ্ণ হৈছে 12টাকৈ ৰাজ্যৰ আগশাৰীৰ ক্ৰিকেট ক্লাব 40 অভাৰৰ ফৰ্মেটত অনুষ্ঠিত টুৰ্ণামেণ্টৰ ফাইনেল ৰাউণ্ডৰ উদ্বোধনী মেচত মুখামুখি হ'ল ক্ৰিকেট ক্লাব অৱ ডিব্ৰুগড় আৰু ৰঙিয়া ক্ৰিকেট একাডেমী 6 এপ্ৰিললৈ অনুষ্ঠিত হ'ব লগা ফাইনেল ৰাউণ্ডৰ মেচৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ সমৰজিৎ নেওগ অসম ক্ৰিকেট সন্থাৰ পতাকা প্ৰাক্তন ৰঞ্জী খেলুৱৈ সমৰজিৎ নেওগে আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে GSAৰ CEO মুনিন নবিছে কৰ্মৰ্দন কৰি দুইটা দলৰ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে মুখ্য অতিথিগৰাকীয়ে ইফালে এই অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰী সহকাৰী সাধাৰণ সম্পাদক বাবলু চৌধুৰী কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা এথলেটিক্স সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খান কাৰ্যবাহী সদস্য প্ৰমোদ ৰাজবংশীৰ দৰে বিশিষ্ট ব্যক্তিসকল 7th আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ আজিৰ পৰা ফাইনেল ৰাউণ্ডৰ ষ্টাৰ্ট হৈছে আৰু আমি গুৱাহাটী ক্ৰীড়া সন্থাই খেলাখন আমি আয়োজন কৰিছোঁ অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত আৰু আজিৰ পৰা 6 তাৰিখলৈ মেচ টুৰ্ণামেণ্টখন হ'ব 40 অভাৰ্ছ ফৰ্মেট আৰু বগা বলত আৰু কালাৰ ড্ৰেছত খেলা আৰু আজি দুটা দল হ'ল ৰঙিয়া ক্ৰিকেট একাডেমী আৰু CCD ক্ৰিকেট ক্লাব ডিব্ৰুগড়ৰ মাজত আজি আমাৰ টুৰ্ণামেণ্টখন আনুষ্ঠানিকভাৱে ফাইনেল ৰাউণ্ডৰ টুৰ্ণামেণ্টখন অপেন কৰিলে প্ৰাক্তন ৰঞ্জী ট্ৰফি ক্ৰিকেটাৰ সমৰজিৎ নেওগ ডাঙৰীয়াই টোটেল এইটো একচুৱেলি ডিষ্ট্ৰিক্টৰ পৰা জ'নেল ৱাইজ হ'ল তাৰপিছৰ পৰা এতিয়া গোটেই খেলখিনি হোৱাৰ পিছত এতিয়া 12টা টিমে এই ফাইনেল ৰাউণ্ডত খেলিব ফাইনেল 6 এপ্ৰিলত হ'ব ইয়াতে জৰ্জ খেলপথাৰত 6 তাৰিখে ফাইনেল হ'ব ক্ৰিকেট অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 7ম সংখ্যক আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ মেচ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপটো one of the very noble causes brought in by Assam cricket আৰু opportunity সবে players নতুন players সবতে পাইছে which is a very good thing very good initiative started 7 বছৰ হৈ গ'ল এতিয়া this is the 7th year running আৰু we really hope that আমি আৰু talent from all across অসম যাতে ওলাই আহে তোমালোকৰ all good wishes for playing a very good game. Thank you to Assam Cricket, to Guwahati Sports Association, especially Nasir, Moninda and others for getting me here. And Guwahati Sports Association obviously for bhalke host kore all the time. Everybody knows it, seen it. Nasir organizing capacities are so good. I hope all of you have a good time, have a good tournament, play well, enjoy yourselves.